everyone, welcome to Utpal Chemistry. So, তোমালোকৰ আমাৰ quantum chemistry মই already এটা ভিডিও দিছিলো কমিউটেশনৰ ওপৰত। So, আজি আৰু এটা তেনেকুৱা ইম্পৰ্টেন্ট টপিক লৈ আহিছো মই quantum chemistry, that is Eigenvalue. So, Eigenvalue পৰা আমাৰ ইম্পৰ্টেন্ট টপিকটো হ'ল এই কাৰণে এইটো ইম্পৰ্টেন্ট why যে ইয়াৰ পৰা তুমি এটা নহয় এটা কোৱেশ্চন আমাৰ আহিবলগীয়া তিনিখন ইউনিভাৰ্চিটিত সৰুকৈ এটা তোমালোকৰ কোৱেশ্চন পাবাই। So, Eigenvalue কেনেকুৱা হয় আমি ডিসকাস কৰিম। So, প্ৰথম চোৱা এতিয়া আইজেন ভেলু তোমালোকৰ ধৰা তোমালোকৰ ওচৰত এটা অপাৰেটৰ আছে এই অপাৰেটৰ লৈছো আৰু অপাৰেটৰটোক মই ফাংচন এটাত কি কৰিছো অপাৰেট কৰিছো আৰু তেতিয়া যদি এই ফাংচনটোৱে যিটো ফাংচন আছে সেই ফাংচনটোৱে ঘূৰাই পোৱা আৰু লগতে এটা কনষ্টেন্ট পোৱা দ্যাট ইজ এইটোক তেতিয়া আমি কি বুলি কম এই ফাংচনটো আইজেন ফাংচন অফ দিস অপাৰেটৰ বুলি আমি কোৱা যাব মানে এইটো হ'ল তোমালোকৰ কাৰণে দ্যাট ইজ দা অপাৰেটৰ এইটো হ'ল অপাৰেটৰ আৰু এইটো হ'ল তোমালোকৰ কাৰণে ফাংচন ঠিক আছে আৰু এ যেটো আছে এইটো হ'ল তোমালোকৰ কাৰণে আইজেন ভ্যালু আৰু এইটো হ'ল তোমালোকৰ আইজেন যেটো আছে ফাংচন ঠিক আছে আইজেন ভ্যালু আৰু এই আইজেন ভ্যালুটো আমাৰ বিশেষকৈ কি হয় কনষ্টেন্ট বুলি আমি ধৰি লব পাৰো ঠিক আছে মানে যিকোনো এটা অপাৰেটৰেৰে এটা ফাংচনক যদি তুমি অপাৰেট কৰা আৰু তাত তুমি যদি ফাংচনটোৱে ঘূৰাই পোৱা আৰু লগত যিকোনো এটা ভ্যালু পোৱা কনষ্টেন্ট পোৱা তেতিয়া এই ফাংচনটোক আমি আইজেন ফাংচন বুলি কম আৰু লগতে যিটো ভ্যালু পাম যিটো ভ্যালু বা যিটো কনষ্টেন্ট পাম হেতুকে আমি কি বুলি কম আইজেন ভ্যালু বুলি কোৱা যাব লেটস সি ধৰা মই এটা ইকুৱেশ্যন লৈছো d by dx e to the power 2x square so ইয়াতে তুমি প্ৰথমতে কি কৰিবা e to the power 2x square টো ঘূৰি আহিব ওলাই যাব e to the power 2x square into কি হ'ল তোমালোকৰ ইয়াতে e to the power x টো ওলাই আহিলে তাৰ পিছত আকৌ ইয়াক ডিফাৰেন্সিয়েট কৰিব লাগিব d by dx equal to twice x square e to the power x square into 4x ইয়াতে চোৱা তুমি এটো ফাংচন যদিও বা ঘূৰাই পাইছা কিন্তু এটা কনষ্টেন্ট পাব লাগিছিল আমি কি পালো x লগত এটা x পাইছো that is a variable so এটো কি হ'ব তোমালোকৰ আইজেন ফাংচন হ'ব নেকি that is not an আইজেন ইকুৱেশ্যন এটো তোমালোকৰ কাৰণে কি নহয় আইজেন ইকুৱেশ্যন নহয় ঠিক আছে আইজেন ইকুৱেশ্যন হ'ব নোৱাৰে কাৰণ কি ইয়াতে আমি কি পালো 4x পালো নেক্সট তোমাৰ এতিয়া যদিহে এনেকুৱা এটা অপাৰেটৰ লৈছা a to the a equal to অপাৰেটৰটো লৈছা d by dx আৰু ফাংচনটো লৈছা তুমি e to the power twice x ইয়াৰ কাৰণে কি হ'ব চোন এতিয়া তুমি কেনেকৈ কৰিবা d by dx e to the power twice x প্ৰথমতে e to the power 2x আহিব and after that d by dx 2x equal to কি হ'ব মই কৈ দিছো d by dx 2x equal to 2 তাৰ মানে 2 e to the power twice x তাৰ মানে আইজেন ভ্যালুটো কি হ'ল আইজেন ভ্যালুটো হ'ল 2 ধৰিব পাৰিছা আইজেন ভ্যালুটো হ'ব তোমালোকৰ কাৰণে 2 ঠিক তেনেকৈ তোমালোকৰ ধৰা এইটো মই দিছো একদম সিম্পল বস্তু অপাৰেটৰ দিছো মই সেম d by dx আৰু ফাংচনটো দিছো মই 50 e to the power twice x then কি হ'ব d by dx 50 e to the power twice x 50 টো বাহিৰত ওলালে e to the power twice x বাহিৰত ওলালে twice x টো ডিফাৰেন্সিয়েট হলে 2 হ'ল মানে কিমান হ'ব 100 e to the power twice x এবাৰ এটো আইজেন ফাংচন আৰু আইজেন ভ্যালুটো কি হয় আইজেন ভ্যালু will be 100 ঠিক আছে বুজিব পাৰিছা যে আমি কি কৰিছো এটো কৰিব পাৰিলো যে আইজেন ফাংচন বুলি ক'লে তুমি এতিয়া বুজি পালা যে যিকোনো এটা ফাংচনক যদি আমি অপাৰেটৰ এটাৰে অপাৰেট কৰো তেতিয়া অপাৰেটৰটোৰ অপাৰেট কৰাৰ পিছত এটা ভ্যালু আৰু লগতে যদি ফাংচন এটা পাই যোৱা সেই ফাংচনটোৱে পাই যোৱা তেতিয়া হেতুক আমি কি বুলি কম আইজেন ফাংচন বুলি কম অফ দ্যাট অপাৰেটৰ আৰু লগতে যিটো ভ্যালু পাবা কনষ্টেন্ট দ্যাট ইজ কল্ড আইজেন ভ্যালু ঠিক আছে সো এতিয়া চোৱা এই কোৱেশ্চনটো চোৱা
আৰু ইয়াৰ কাৰণে তোমালোকৰ অপাৰেটৰ দিয়া আছে এইটো আৰু লগত ফাংচন দিয়া আছে e⁻ আলফা x ঠিক আছে সো প্ৰথমতে কেনেকৈ কৰিবা d স্কয়াৰ বাই dx স্কয়াৰ 2 d বাই dx প্লাস 3 e⁻ কি আহিব আলফা x সো দেন d স্কয়ার বাই dx স্কয়ার e⁻ alpha x plus 2 d by dx e⁻ alpha x plus 3 e⁻ alpha x so ইয়াতে চোৱা তুমি পইণ্টটো বুজা প্ৰথমতে কি কৰিবা প্ৰথম পইণ্টটো হ'ল ইয়াতে d স্কয়াৰ আছে d স্কয়াৰ মানে তুমি এবাৰহে অপাৰেট কৰিবা সো d by dx টো ৰাখি দিলা বাকিখিনি কি হ'ব আলফা x টো আলফা আহিব আলফা e⁻ alpha x এবাৰ ডিফাৰেন্সিয়েট কৰিলে আৰু এটো কি হ'ব 2 আলফা e⁻ alpha x plus 3 e⁻ alpha x আৰু এটো যদি আকৌ ডিফাৰেন্সিয়েট কৰা আলফা স্কয়াৰ হ'ব e⁻ alpha x ঠিক আছে প্লাস এটো কি আছিল 2 আলফা e⁻ alpha x 3 e⁻ alpha x আৰু ইয়াতে চোৱা e⁻ alpha x টো পালা আৰু লগত কি কি পাইছা আলফা স্কয়াৰ প্লাস 2 আলফা প্লাস 3 তাৰ মানে এইখিনি তোমালোকৰ কাৰণে কি হ'ব অল আৰ কনস্ট্যান্ট সো এটো হ'ল তোমালোকৰ কাৰণে কি আইজেন ভ্যালু এটো হ'ব তোমালোকৰ কাৰণে আইজেন ভ্যালু ঠিক আছে বুজিব পাৰিছা আই হোপ তোমালোকৰ কাৰণে এটো বস্তু ক্লিয়াৰ হৈছে ঠিক আছে এতিয়া নেক্সট তোমালোকক কৈ দিও ধৰা এটো এটা অপাৰেটৰ দিয়া আছে মই জেনেকৈ কৰিব লাগে তেনেকৈ কৰি দিছো পৰীক্ষাত জেনেকৈ আহিব এটো ধৰা এটা অপাৰেটৰ দিয়া আছে আৰু এই অপাৰেটৰ দিছে আৰু লগত তোমালোকৰ ফাংচন দিছে e⁻ twice x square সো এটো কেনেকৈ কৰিবা চোৱা তোমাৰ এটো ডিফাৰেন্সিয়েট কৰি লোৱা d স্কয়াৰ বাই dx স্কয়াৰ প্ৰথমতে সেপাৰেট কৰি লোৱা e⁻ twice x square minus 16x square into e⁻ twice x square so ইয়াতে কি আহিব d by dx e⁻ twice x square minus 16x square e⁻ twice x square so d by dx এটো কি হ'ব এবাৰ e⁻ twice x square টো উলালে into লগত কি উলাব twice x square ডিফাৰেন্সিয়েট কৰিলে মাইনাস কি পাবা 4x পালা minus 4x পালা এখিনি হল minus 16x square e⁻ twice x square এখিনি পালা after that এবাৰ আকৌ এটো কেটা পালা তুমি দুটা পালা দুটা ফাংচন পালা এটো এটা ফাংচন u আৰু v বুলি ধৰি লব লাগিব হেনাখন মই বুজাই দিছিলো হয় না নহয় সো কি হ'ব চোৱা 4 টো মই বাহিৰত উলাই যাও -4 d by dx x e⁻ twice x square আৰু ইফালে কি আছে 16x square e⁻ twice x square সো ইতিয়া এটা দিদিলে হ'ব ওকে সো ইতিয়া চোৱা এটো কেনেকৈ কৰিবা -4 এবাৰ লোৱা তুমি d by dx x ক ডিফাৰেন্সিয়েট কৰা into e⁻ twice x square আৰু এবাৰ x ক উলাই লৈ আহা d by dx e⁻ twice x square এখিনি পালা -16x square e⁻ twice x square -4 এটো 1 হ'ব এটো কিমান হ'ব অনলি থাকিব e⁻ twice x square আৰু এটো হ'ল x এটো হ'ব -4x আৰু লগত e⁻ twice x square হৈ গল -16x square e⁻ twice x square চোৱা কোৱান্টামৰ বস্তুবিলাকত কি হয় এই কাৰণে খেলিমেলি কৰে বিকজ যদি তুমি ম্যাথছ যেনেকুৱা কোৱান্টামত এনেকুৱা যদি তুমি একদম বস্তুটো ইজ্জত নিদিয়া ন তোমাকো ইজ্জত নিদিব তাৰমানে ভুল হোৱাৰ চান্স কৰবাত নহয় কৰবাত থাকিব ঠিক আছে সো হেতু বস্তু খেলিমেলি কৰবাত কৰিছো নেকি মই আই হোপ এতিয়ালৈকে কৰা নাই যেন লাগিছে
ঠিকে আছে ওকে সো এইটো কৰা -4 এটা পুৰা সেপাৰেট কৰি দিয়া 2x স্কয়াৰ মাইনাস আছে 16 x স্কয়াৰ e টু দি পাৱাৰ মাইনাস 2x স্কয়াৰ মাইনাস 16 x স্কয়াৰ e টু দি পাৱাৰ মাইনাস 2x স্কয়াৰ এটো কাটা কাটি গল থাকিলে কি -4 e টু দি পাৱাৰ মাইনাস 2x স্কয়াৰ আৰু তুমি তেতিয়া আইজেন ভ্যালুটো কিমান পাবা -4 এটো হল ফাংশনটো এটো হল ভ্যালুটো সো আইজেন ভ্যালু কি পালা তুমি -4 পাইছা ক্লিয়াৰ হৈছে ঠিক আছে বঢ়িয়া সো নেক্সট এটা কোৱেশ্চন চোৱা এই কোৱেশ্চনটো পৰীক্ষাত আহিব পাৰে যে which of the function below is a common eigenfunction of d by dx and d square by dx square operator যে ইহতৰ ভিতৰত কোনকেটা অপাৰেটৰ কোনকেটা ফাংশন কোনটো ফাংশন একেটাৰ কি হয় আইজেন ফাংশন হয় ঠিক আছে আমি এটা এটা কৰি চাব লাগিব প্ৰথমতে চাও cos x ঠিক আছে সো আমি কি পাব লাগে d by dx of cos x কি হল minus sin x এটো হ'ব জানো that is not an eigen ফাংশনটোৱে চেঞ্জ হৈ গল ঠিক তেনেকৈ d square মানে এটো বুজা d by dx এটো হ'ব পাৰে let's see cos x so d by dx প্ৰথমতে পালা minus sin x minus to ওলাই আহিব d sin x by dx কি হয় cos x minus cos x so এটো হৈছিল -1 কিন্তু তোমাৰ এটোটো নহলে so এটো হয় কিন্তু এটো নহয় so অপচন মানে এখিনি d square by dx square হয় কিন্তু d by dx টো নহয় so এটো ইনকারেক্ট নেক্সট আহলো b2 চোৱা b2 কি দিছে b2 আছিলে kx so d by dx kx এটো গমে পাইছা অকল কোনটো থাকিব x নহয় অকল কি থাকিব k থাকিব k2 থাকিব so এটো খেলি মেলি হল এটোটো হবই নোৱাৰে ঠিক তেনেকৈ d square টো চাই লও মই d dx kx প্ৰথমতে তুমি এখিনি ফার্স্ট ডেরিভেটিভটো কি পালা k পালা আৰু এটো 0 হল এটোও নহয় এটোও নহয় c2 চোৱা e টু দি পাৱাৰ কি আছে ix আছে e টু দি পাৱাৰ ix so d by dx e to the power ix কি হ'ব প্ৰথমতে e to the power ix টো হল আৰু d by dx ix কি হ'ব I হ'ব তাৰ মানে I e to the power ix এটো ঠিকে আছে ওকে that is এটো কি হয় তোমালোকৰ কাৰণে এটো হল আইজেন ভ্যালু নেক্সট টু চোৱা কি আছে d square by dx square ন dx e to the power ix d by dx to কৰি চালো মই লিখিয়ে দিও I e to the power ix so I to বাহিৰত ওলাই না আকৌ I to বাহিৰত আহিলে এটো থাকিলে e to the power ix so I square e to the power ix I square মানে কি -1 e to the power ix এটো হল তোমালোকৰ কাৰণে আইজেন ভ্যালু হৈ গল ঠিক আছে নেক্সট চোৱা এবাৰ d2 বুজা e to the power -x square চোৱা এটো অলৰেডি আমি c2 আনসাৰটো পাই গৈছো এটো কারেক্ট হয় স্টিল আমি কি কৰিম d2 চেক কৰি লও তোমালোকৰ সুবিধা হ'ব তেতিয়া d by dx এটা কৰিলে গম পাবা চোৱা e to the power -x square ওলাই আহিব -x square ৰ যেটো ডেৰিভেশন হ'ব এটো কি হ'ব -2x এটোটো আইজেন ভ্যালু নহয় ন সো এটো ডাইৰেক্টলি আমি কি কৰি দিম কাটি দিব পাৰিম ঠিক আছে সো এনেকৈ আমি কি কৰিব লাগিব তোমাৰ অপাৰেটৰ আমি গুটেকেটা কি কৰিলো গম পালো যে কোনকেটা অপাৰেটৰ কোনটো হয় ফাংশন e to the power ix to d by dx ৰো আইজেন ফাংশন হয় d square by dx square ৰো
আইজেন ফাংচন হয় ঠিক আছে সো এইটো এটা কোৱেশ্চন আছিলে ধুনিয়া ঠিক আছে সো তাৰ পিছত তোমালোকৰ এতিয়া নেক্সট তোমালোকে এইটো চোৱাচোন তোমালোকে নিজে কৰিব পাৰিবানে d স্কয়াৰ বাই dx স্কয়াৰ মাইনাস x স্কয়াৰ e টু দি পাৱাৰ মাইনাস x স্কয়াৰ বাই 2 এনেকুৱা ধৰণৰ কোৱেশ্চনে বিশেষকৈ দেখিবা পৃথিৱীখনত মানে পেপাৰ বিলাকত ঘূৰি পকি থাকিব এটো হল মাইনাস x স্কয়াৰ e টু দি পাৱাৰ মাইনাস x স্কয়াৰ বাই 2 এটোটো একো কৰিব নালাগে এটোহে কৰিব লাগিব লেটস সি প্ৰথমতে d বাই dx সেপাৰেট কৰি লও d বাই dx e টু দি পাৱাৰ মাইনাস x স্কয়াৰ বাই 2 মাইনাস x স্কয়াৰ e to the power minus x square by 2 so d by dx এটো কি হল e to the power minus x square by 2 আৰু এটো কইলে minus twice x এটো পাবা minus x হৈ গল ওকে বঢ়িয়া minus x square e to the power minus x square by 2 নেক্সট কি হ'ব এটা সোয়া তোমালোকে যদি মনোযোগ দিয়া এটো দুটা ফাংশন পাই গলা এবাৰ মই minus x to বাহিৰত থলো দেন কি কৰিম একে আকৌ আগৰ নিচিনা কি আহিনি কি হ'ব মাইনাস x আহিব e টু দি পাৱাৰ মাইনাস x স্কয়াৰ বাই 2 ঠিক আছে দেন মই এবাৰ কোনটো বাহিৰত থলো প্লাস e টু দি পাৱাৰ মাইনাস x স্কয়াৰ বাই 2 d বাই dx অফ মাইনাস 1 পালা আৰু এটো x স্কয়াৰ e টু দি পাৱাৰ মাইনাস x স্কয়াৰ বাই 2 এই দুটা যদি সোয়া মাইনাস মাইনাস প্লাস হ'ব x স্কয়াৰ e to the power minus x square by 2 plus minus 1 e to the power minus x square by 2 minus x square minus x square by 2 that is okay কাটাকাটি গল e to the power minus x square by 2 and that is এটো হল তোমালোকৰ কাৰণে কি আইজেন ভ্যালু ঠিক আছে সো আমি আইজেন ভ্যালুৰ আই হোপ তোমালোকক অলপমান আইডিয়া দিব পাৰিছো সো আইজেন ভ্যালু এনেকুৱা ধৰণৰ কোৱেশ্চনে পৰীক্ষাত তোমালোকে পাবা ঠিক আছে সো আই হোপ তোমালোকৰ ক্লিয়াৰ হৈছে ওকে সো আই হোপ তোমালোকৰ ক্লিয়াৰ হৈছে আইজেন ফাংচনৰ ওপৰত কেনেকুৱা ধৰণৰ টপিকৰ কোৱেশ্চন বনিব আৰু হে যদিহে তোমালোকে কোৱান্টাম কেমিষ্ট্ৰিত আৰু টপিক বিচাৰা মোক কমেন্ট এটা কৰিবা মই বনাব ট্ৰাই কৰিম ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং